ঠিক আছে সব ব্যস্ত মানে যেহেতু বিয়া ভাঙিছে এতিয়া খাই বৈ সব আজৰি মানে ৰুমে ৰুমে গৈছে হা ডাঙৰ ফেমিলি সঁচাকৈ ভাল লাগিলে সেইকাৰণে আপোনালোকক অলপ ছোৱালীকেইজনী দেখিছেনে এই ছোৱালীকেইজনী হৈছে মোৰ ভতিজা ছোৱালী ভাগিন ছোৱালী গোটেইখিনি আমি একলগ হৈছোঁ আৰু মই আজি উপস্থিত আছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ গেলেকীৰ মৰাণ গাঁও গতিকে মোৰ ভাইটোৰ মোৰ জেঠাইৰ ল'ৰা ভাইটোৰ ছোৱালী ভতিজা ছোৱালীজনীৰ বিয়া আৰু সেই বিয়াত মই উপস্থিত হৈছোঁ আৰু মই বহুত বছৰ মূৰত আহিছোঁ গতিকে ইহঁতবোৰ ইমান ডাঙৰ হৈ গ'ল সেয়েহে আজি মানে মই অলপ সময়ৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে সৰু ভিডিঅ' এটা বনাবলৈ লৈছোঁ ঠিক আছে বলক আজিৰ ফেমিলি ভিডিঅ' আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান আৰু মই আজি মোৰ নিজৰ ভাইটোৰ ঘৰলৈ আহিছিলোঁ হা বহুত বছৰ মূৰত আহিছোঁ আৰু ভাইটোৰ ঘৰত মানে বহুত বছৰ পিছত আহিছোঁ যিহেতু গতিকে ইহঁতবোৰক মানে কিবা অচিনাকি নিচিনা লাগিছে ঠিক আছে গতিকে মোৰ ভতিজা ছোৱালী ভাগিন ছোৱালী এইবোৰ গোটেই ঘৰখিনি আছে কিন্তু এনেকুৱা হৈছে মানে ক'ৰবাত মানে চিনাকি যিহেতু নাই বহুত বছৰ দেখা নাছিলোঁ ক'ৰবাত যদি বাটত মানে খুন্দা মাৰি পেলাই থৈ যায় তথাপি মই গম নাপাম আমুকৰ ছোৱালী বুলি ঠিক আছে গতিকে সেইকাৰণে এই ফাংচনত আহিলোঁ চবকে বোলো লগ পাম আৰু এয়া মোৰ ভাগিন ভতিজা গোটেই গাল আছে গোটেই আমাৰ গতিকে এতিয়া তোমালোকে কি আজি মোক লগ পাই কেনেকুৱা লাগিছে ভাল লাগিছে হয় নেকি আৰু আজি মানে কি হ'ল মোৰ ভাইটোৰ ছোৱালী মানে বিদায় দিয়া হ'ল ঘৰৰ পৰা একচুৱেলি মৃত্যুৰ পতা হ'ল আজি আৰু সেইটো কাৰণে এটা ধুনীয়া এটা ফাংচন এটা আছিলে চাওক গোটেই পৰিয়ালৰ মানুহ অকল পৰিয়ালৰ মানুহখিনি আহিছোঁ আৰু বৰ ধুনীয়াকৈ আজি লগে ভাগে এসাঁজ খাইছোঁ আৰু ছোৱালীজনী বিদায় দিছোঁ ঠিক আছে গতিকে তোমালোককতো বহুত দিনৰ মূৰত লগ পালোঁ ন আৰু কেতিয়াবা আমালৈ মনত পৰা নাই কেতিয়াবা দেখিলে মনত পৰে সঁচা কথা কৈছানে কওকচোন আপোনালোকে কমেণ্ট কৰিবচোন সঁচা কথা কৈছেনে নাই এদিন ফোন এটা নকৰে বুজিছে নাই আৰু কি কৰিছা এতিয়া 7ত পঢ়িছা ন আৰু তুমি মানে কি ক'ম আৰু ইমান ডাঙৰ ফেমিলি এটালৈ চাওকচোন গতিকে মই নিজকে মানে অকলশৰীয়া ভবা নাই ঠিক আছে বেলেগ এটা এনাৰ্জি আহি গৈছে এতিয়া চিন্তা নাই আৰু পইচাটো ডাঙৰ কথা নহয় মানুহৰ ফেমিলিটো এনাৰ্জি যিটো মৰম চেনেহৰ যিটো মানে এনাৰ্জি সেই ধৰি ৰখাটোৱে আচল কথা নহয় জানো এয়া হৈছে পৰিয়ালৰ মৰম লগে ভাগে এসাঁজ খাইছোঁ আৰু ডাঙৰে সৰুক কেনেকৈ সন্মান কৰিব লাগে কেনেকৈ ৰীতি নীতি আমাৰ সেইখিনি ধুনীয়াকৈ বজাই ৰাখি পেলাই এইখিনি কাম কৰা হৈছে গতিকে বৰ ভাল লাগিলে আৰু এই শুভ মুহূৰ্তত আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ গোটেইখিনি ঘৰৰ চাওক গোটেইখিনি চব আমি ফেমিলি একেলগে আছোঁ ঠিক আছে আৰু এয়া মোৰ পেহী মোৰ মানে দেউতাৰ ভনীয়েক ঠিক আছে আৰু এয়া মোৰ মৰমৰ ভাইটি এয়া চাওক আমি সৰুতে মানে ওচৰতে এখন নৈ আছে পাহাৰৰ পৰা আহিছে সেই নৈখনতে নাঙত পাঙত হৈ পেলাই গা ধুওঁ মানে একদম সৰুতে আৰু দেই এই ভাইটিয়ে মানে টানি নিনি নদীত মানে একদম পূৰা গা ধুৱাই দিয়ে চাবোন দি ঘঁহি অৱস্থা নাইকিয়া কৰে তাইৰ ঘৰত আমি পলাই ফুৰোঁ আৰু কিমানবাৰ যে অহা যোৱা কৰিলোঁ এটা সময়ত বুজিছা নাই গতিকে এটা ল'ৰালি কালটো অলপ বেলেগ এটা আছিলে আৰু সেই স্মৃতি এতিয়া দেখিলে মানে বাইক দেখিলে সেইবোৰ কথা মনত পৰে ঠিক আছে আৰু বাকীবোৰ নাই অলপ আঁতৰি গৈছে য'ত ত'ত ঠিক আছে চব ব্যস্ত মানে বিয়া ভাঙিছে এতিয়া খাই বৈ চব আজৰি মানে ৰুমে ৰুমে গৈছে ডাঙৰ ফেমিলি সঁচাকৈ ভাল লাগিলে সেইকাৰণে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ফেমিলি ভিডিঅ'বোৰ চাবৰ কাৰণে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম নমস্কাৰ